হেল্ল' ভিউৱাৰ্ছ, এইবেলি হ'ব লগা HSLC এক্সামৰ কাৰণে মেথছৰ পৰা হ'বলগীয়া 45টা MCQৰ ভিতৰত যিবিলাক আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সেনেকুৱা কিছুমান কুৱেশ্যন আজি আলোচনা কৰিম। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেল Way to Science 79 চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এনেকুৱা নিত্য নতুন ভিডিঅ' আমি দিয়ে থাকিম। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ব ইংৰাজী বৰ্ণমালাৰ পৰা যিকোনো এটা আখৰ যাদৃচ্ছিকভাৱে লোৱা হ'ল। আখৰটো মেথেমেটিক্স শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা হ'ল। ইয়াতে প্ৰথমতে আমি জানিব লাগিব ইয়াতে মেথেমেটিক্স শব্দটো যিটো কৈছে তাতে কিমানটা আখৰ আছে আৰু লগতে ইংৰাজী বৰ্ণমালাৰ কিমানটা আখৰ আছে টোটেল। তো আমি সকলোৱে জানো নিশ্চয় যে ইংৰাজী বৰ্ণমালাৰ মুঠ 26টা আখৰ আছে। তো তাৰে ভিতৰত কিছুমান আখৰ একেলগ কৰি এতে মেথেমেটিক্স শব্দটো গঠন হৈছে। তো মেথেমেটিক্স শব্দটোত টোটেল আখৰ আছে যদি হিসাব কৰা যায় তো টোটেল আছে 11টা। 11টা আখৰ আছে এই মেথেমেটিক্সত শব্দটোত আৰু টোটেল তোমাৰ বৰ্ণমালা আছে, বৰ্ণমালাত আখৰ আছে 26টা। তো ইয়াৰ যিটো সম্ভাৱিতা হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ এ। (11/26) তো তাৰ পিছৰ কুৱেশ্যনটো হ'ব এইবাৰ ইয়াতে কুৱেশ্যনটো কৈছে যে x² - 49 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল। তো যিহেতু x² - 49 এইটো এটা দ্বিঘাত সমীকৰণ, দ্বিঘাত বহুপদ, আৰু দ্বিঘাত বহুপদৰ যিটো আদৰ্শ ৰূপ হয় সেইটো হয় তোমাৰ কি ax² + bx + c। তো সেই হিচাপত এতিয়া x² হওক হয় a, এর মানটো এতে আছে 1। তো এইটোক আমি এতে ভাঙি দিছোঁ যে এর ঠাইত আমি কি লিখিছোঁ 1 আৰু এতে বিৰ মান নাই, বি হ'ল এক্সৰ হওক। তো বিৰ মান নাই যদি এতে আমি বিৰ মান 0 বুলি ধৰিছোঁ আৰু চিৰ মান এতে -49। তো সেই হিচাপত যেহেতু দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে আৰু দুটা শূন্যৰ পূৰণফলৰ ফৰ্মুলা হ'ল c/a। তো সেই হিচাপত চিৰ মান হয় -49 আৰু এর মান হয় 1। তো এনসার হ'ব -49। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। তাৰপিছৰ কুৱেশ্যনটো হ'ল n-1 হোল স্কুৱেৰ আৰু n² মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল। তো ভিউৱাৰ্ছ, এনেকুৱা কুৱেশ্যনের এনসাৰ কৰোঁতে সদায় লক্ষ্য ৰাখিব লাগিব কোনটো মান ডাঙৰ আছে আৰু কোনটো সৰু। তো ইয়াৰ পৰা দেখা যায় আছে যেহেতু n আৰু n দুটা একে, কিন্তু ইয়াৰ পৰা কি হৈছে n-1 কৰা হৈছে, মানে n যিমান আছিল তাৰ পৰা 1 কমি গ'ল। তো ইয়াৰ পৰা ক্লিয়াৰ হ'ল যে n-1টা কি হয় nতকৈ সৰু। তো সেই হিচাপত আমি কি কৰিম, এনেকুৱা অংক কৰাতে সদায় সৰু সংখ্যা যিটো আছে তাক 2 দি পূৰণ কৰি দিম। তো আমি এনেকৈ যদি কৰিছোঁ 2 হোল ইনটু n-1, ইয়াতে 2 দি একবাৰ n মাল্টিপ্লাই হ'ব, এনসার হ'ব 2n - 2। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন আছে y = ax² + bx + c। তো এইটো এটা কি দ্বিঘাত বহুপদ, আৰু দ্বিঘাত বহুপদ হ'লে ইয়াৰ যিটো লেখ হ'ব, লৈখিক যিটো কয়
গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন সেইটো সদায় কি হ'ব এটা পেৰাবোলা বা এটা অধিবৃক্ক হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি তো আজিৰ ভিডিঅ' ইমানতে ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেল ৱে টু চায়েন্স 79 ছাবস্ক্ৰাইব কৰি ৰাখিবা